ভকতিৰ ভক্তিৰসে নিমজ্জিত হৈ পৰিছে বাক্সাৰ বাৰেঙাবাৰী অঞ্চল। এইবাৰ ৪৫ সংখ্যক দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই মাঘ মাহৰ যি তেখেতসকলৰ এই ধৰ্মীয় অনুষ্ঠান এইবাৰো ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে। কেমেৰা পাৰ্চনে দৃশ্য দেখুৱাইছে এনেধৰণে ৰাতিপুৱাৰ ভাগৰে পৰা গাঁওখনৰ সকলো লোক ওলাই আহিছে আৰু ওলাই আহি তেখেতসকলৰ যি ৪৫ সংখ্যক এইবাৰ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ১১ মাঘ সভা উৎসৱ অনুষ্ঠিত কৰাৰ প্ৰয়াস হাতত তুলিছে। ৰাতিপুৱাৰ ভাগত বিভিন্ন কাৰ্যসূচী ইতিমধ্যে ৰূপায়ণ হৈ গৈছে আৰু এতিয়াও বিভিন্ন কাৰ্যসূচী চলি আছে আৰু সন্ধিয়াৰ ভাগতো কিছু কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। উদযাপন সমিতিৰ বিষয়ববীয়াসকল আছে, তেখেতসকলৰ পৰা জানিব বিচাৰিছো কি ক'ব। এনেধৰণে মাঘ মাহৰ যি উৎসৱ আপোনালোকে আগন্তুক সময়তো পালন কৰি আহিছিল, এইবাৰো পালন কৰিছে। এইবাৰ দুদিনীয়া কাৰ্যসূচী কি আছে? হয়, নমস্কাৰ জনাইছো সমূহ অসমবাসীক। আমি উদ্যমেৰে প্ৰতি বছৰে এইদৰে বিভিন্ন কাৰ্যসূচী লৈ আমাৰ ১১ মাঘ সভা উৎসৱ পালন কৰোঁ। এইবেলিও আমি বৰ্ণাঢ্য কাৰ্যসূচী লৈ বৃক্ষৰোপণ আদিকে ধৰি নাম কীৰ্তন, ফাংচন, হোমযজ্ঞ সকলোবোৰ মানে হেৰি কৰি আমি দুদিনীয়া কাৰ্যসূচী ৰাখিছোঁ। এই কাৰ্যসূচীত সমূহ ৰাইজক অংশগ্ৰহণ কৰাৰ বাবে অনুৰোধ জনাইছোঁ। আন এগৰাকী বিষয়ববী আছে, তেখেতৰ পৰা জানিব বিচাৰিছো কিমান লোক উপস্থিত হৈছে, গাঁওখনৰ কিমান লোকে ইয়াত সহযোগিতা কৰিছে আৰু কি কাৰ্যসূচী ৰাখিছে? আমাৰ বাৰেঙাবাৰী গাঁৱত সৰ্বমুঠ ৪০০ অলৰেডি মানুহ উপস্থিত হৈছে আৰু সন্ধিয়া ভাগত আৰু বেছি সংখ্যক উপস্থিত হ'ব। আৰু আমি এই কাৰ্যসূচীটো আজি ৪৫ বছৰ ধৰি কৰি আহিছোঁ আৰু আগন্তুক বৰ্ষলৈ আমি বিগত বৰ্ষলৈ কৰি থাকিম। আৰু এই আমাৰ মাঘ সভা কাৰ্যসূচীত আমাৰ ৰাইজৰ পূৰ্ণ সহযোগিতা ইতিমধ্যে আগবঢ়াই আহিছে আৰু ভৱিষ্যতে আগবঢ়াই যাব। আৰু বিভিন্ন আমাৰ উদ্ভাৱনী কাৰ্য যেনে বৃক্ষৰোপণ আৰু আমাৰ গাঁওখনৰ যিটো শৃংখলাবদ্ধতা আৰু চাফ চিকুণ এইখিনি আমি সম্পূৰ্ণ বজাই ৰাখিছোঁ। আৰু প্ৰদূষণৰ পৰা আমি মুক্ত কৰাৰ কাৰণে আমি প্ৰতি বছৰে বৃক্ষৰোপণ কাৰ্যটো প্ৰতি বছৰে হাতত লৈ আহিছোঁ আৰু আগন্তুক বৰ্ষত লৈয়ে থাকিম। আপোনাৰ পৰা জানিব বিচাৰিছোঁ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া গাঁওখন আচলতে বিভিন্ন পৰ্যটন সেই স্থানলৈ আহে, কি আহ্বান জনাব আৰু কি ক'ব? হয়, আমাৰ মানে এই যিহেতু মানাহ অভয়াৰণ্যৰ ওচৰত আমাৰ বাৰেঙাবাৰী গাঁও লাগি আছে, সেয়েহে আমি পৰ্যটক যিসকলে আহে আমাৰ ইয়াত উপস্থিত হয়, তেওঁলোকক যাতে আমি এটা আমোদ বাতৰি দিব পাৰোঁ, সেইকাৰণে আমি বিভিন্ন মানে অনুষ্ঠান তথা বিভিন্ন মানে কাৰ্যসূচীৰে আমি তেওঁলোকক যাতে মানে তেওঁলোকে ভাল এটা সেই বাতৰি দিব পাৰে, সেইকাৰণে মানে আমি এই অনুষ্ঠানটো আয়োজন কৰা হৈছে। সন্ধিয়া কি কাৰ্যসূচী আছে? আজি সন্ধিয়া আমাৰ আয়তীসকলৰ দুটা পাৰ্টিৰ নাম আছে আয়তীসকলৰ। তো এটা হৈছে আপোনাৰ খৰবাৰী গাঁও আৰু আনটো হৈছে মানে গাঁতি। আৰু এই অনুষ্ঠানত বিভিন্ন প্ৰান্তৰ পৰা হেৰি আহিব আপোনাৰ। অহাকালি কি কাৰ্যসূচীৰে সামৰণি পৰিব? অহাকালি আপোনাৰ ৰাতিপুৱা ঠিক ইয়াতে আজিৰ নিচিনাকৈ ভাগৱত পাঠ আছে। তো ফিল্ডত আমাৰ মেডিকেল ফিল্ডত আপোনাৰ সৰু কণ ল'ৰা ছোৱালীবিলাকৰ মানে খেল ধেমালি হ'ব। তো তাৰপিছতে এখন সুন্দৰ পূৰ্ণাংগ ক্ৰিকেট প্ৰতিযোগিতা এখন হ'ব। তাৰপাছত আমাৰ সন্ধিয়া ঠিক আমাৰ থলুৱা শিল্পীৰ দ্বাৰা মানে সাংস্কৃতিক সন্ধিয়া থাকিব। তাৰপিছত 9:30 পৰা আমন্ত্ৰিত 3জন বিশিষ্ট গায়কৰে আমাৰ সাংস্কৃতিক সন্ধিয়া আৰম্ভ হ'ব। উদযাপন সমিতিৰ 3গৰাকী বিষয়ববীয়াই তেখেতসকলৰ যিবাৰ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মাঘ মাহৰ যি উৎসৱ অনুষ্ঠিত কৰিছে এই সন্দৰ্ভত জানিব প্ৰয়াস কৰিলে। আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ যে কাষৰীয়া এইখন বাৰেঙাবাৰী গাঁও, এই গাঁওখনতো পৰ্যটনসকলক আহিবলৈ অনুৰোধ জনোৱা পৰিলক্ষিত হৈছে। আৰু এটা কথা উল্লেখযোগ্য যে স্থানীয় যিসকল ল'ৰা ছোৱালী আছে তেখেতসকলক উৎসাহ উদ্দীপনা যোগোৱাৰ কাৰণে অহাকালি তেখেতসকলৰ যি দ্বিতীয় দিনৰ কাৰ্যসূচী, এই দ্বিতীয় দিনৰ কাৰ্যসূচীতো বিভিন্ন ধৰণৰ খেল ধেমালি অনুষ্ঠিত কৰিব বুলি জানিব পৰা গৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।